वेलकम टू माय यूट्यूब चेनेल पुनर्बार आपनालोक सकलोके मोर यूट्यूब चेनेলত स्वागतम जनाइছোঁ। सो नवरात्रि आरम्भ হৈছে আৰু दुर्गा पूजा आरम्भ হোৱাৰ লগে লগে এতিয়া আমাৰ সকলোৰে এবাৰটো জানেই মানে কি হৈ আছে আৰু বৰ্তমান পৰিস্থিতি। তো আৰু তাতো যিহেতু দুৰ্গা পূজা দুৰ্গা মা আমাৰ ইয়াতে প্ৰত্যেক বছৰে পতা হয়, সেইবাবে আজি মই এতিয়া যাবাৰতে যাবৰ বাবে ৰেডি হৈ আছোঁ। গাইজ সো হেপী দুৰ্গা পূজা। সো আমি এতিয়া গৈ আছোঁ পূজাথলীত। তো আমাৰ ইয়াতে পাণ্ডাল আছে, পাণ্ডাল বহাই প্ৰত্যেক বছৰে আৰু তাতে আমি প্ৰত্যেক বছৰে পূজা কৰোঁ। সো সেইবাবে দুৰ্গা মা পূজা কৰিবৰ কাৰণে এতিয়া আমি ওলাইছোঁ। আমি এতিয়া গৈ আছোঁ তালৈ। তারপরে কি রোদ দিছে, প্রখর রোদ। সো লগতে প্রত্যেকবাৰৰ নিচিনা সিমান এটা এক্সাইটমেণ্ট নাই, বেয়া লাগি আছে। জুবিন দা ঢুকোৱাৰ খবৰটো শুনি মানে পূৰা একদম মানে মন চন বেয়া। তথাপিও আৰু আমি জুবিন দাৰ ন্যায়ৰ বাবে আমি সকলোৱে বিচাৰোঁ তেখেতে যাতে ন্যায় পায়, তেতিয়া আমাৰ মনবোৰো ভাল লাগিব। সেয়ে আৰু তেখেতৰ ন্যায় হয় মা দুৰ্গাৰ আশীষ ল'বলৈ গৈ আছোঁ। আৰু তেখেতৰ মোৰ ফেভৰেট ছিংগাৰ আছিলে এছামিজ ছিংগাৰৰ ভিতৰত। তোমাৰো কোন আছিলে ফেভৰেট ছিংগাৰ? তোমাৰো আছিল ন? অঁ, জুবিন দা। জুবিন দা আমাৰ অসমৰ কি ক'ম আৰু গৌৰৱ আছিল। চ' সেই গৌৰৱটো এতিয়া নোহোৱা হৈ গ'ল। চ' বেয়া লাগি আছে, উপায় নাই। আমি এতিয়া গৈ আছোঁ জুবিন দাৰ কথা কৈ জুবিন দা একচুৱেলি বহুত নেগলিজেঞ্চিৰ বাবে ঢুকাল, নহ'লে তেখেতৰ সৃষ্টি আৰু কৰিব পাৰিলে হয় আৰু বহুত জীয়াই থাকিব পাৰিলে হয়। সেই তেখেতে যাতে ন্যায় পাওঁ তাকে বিচাৰোঁ। তুমি কি বিচাৰা? ন্যায় লাগিবই। সপ্তমী দিন আজি একচুৱেলি জুবিন দাৰ শ্ৰাদ্ধ হয় নেকি? আজি একচুৱেলি জুবিন দাৰ আজি কিবা কাজো আছে। সেই আৰু ইমান ডাঙৰ ছিংগাৰ এজন আমাৰ অসমৰ পৰা নোহোৱা হৈ গ'ল হঠাতে, পানীত ডুবি মানে হঠাতে ঘটনাটো হ'ল। চ' মোক শুনি বহুত শ্বক হৈ গৈছোঁ ঘটনাটো শুনি। ত' মই মানে এতিয়ালৈকে শ্বকৰ পৰা ওলাব পৰা নাই, এনেকৈ হ'ল। একচুৱেলি আমাৰ নিজৰ কোনোবা এনেকৈ ঢুকালেও আমাৰ ইমান বেয়া নালাগে যিমান জুবিন দা ঢুকোৱাৰ কাৰণে লাগিছে, হয়নে? কি ক'ব বিচাৰা আজি ব্লগটোত? কি ক'বা জুবিন দাৰ বিষয়ে? নাই কেনেকুৱা লাগিছে? হ'লে দুৰ্গা পূজা বুলি ক'লে কি ক'ম আৰু, বহুত এনেকুৱা মানে মোৰ ফেভৰেট ফেষ্টিভেল বাৰু, কিন্তু 1%, 0% লগা নাই মোক পূজা চাই। জুবিন দাৰ অবিহনে এইটো প্ৰথমটো দুৰ্গা পূজা, খুবেই বেয়া লাগিছে আৰু খালী লাগিছে। খালী লাগিছে কি ক'ম আৰু। বিহু এইবাৰ মানে অলপমান এনেই আৰু পূজা কৰি আহোঁ, যিহেতু দুৰ্গা মা বেয়া পাব ন। ইয়াৰ দুৰ্গা মাক সেৱা কৰি আহোঁ যাতে জুবিন দাই ন্যায় পায়। ঘূৰা এইবোৰ নহ'ব আৰু। এইবাৰ সকলোৰে মনবিলাক সেমেকা আৰু এই সেমেকা মনেৰে আৰু এইবাৰ দুৰ্গা পূজাটো কিবাকৈ পালন কৰিব লাগিব, যিহেতু নিয়মটো কৰি আহোঁ। দুৰ্গা মা আহিছে আমাৰ মূৰ্তিত আৰু দুৰ্গা মাৰ আমাৰ প্ৰত্যেক বছৰে আমাৰ খুবেই দুখ অনুভৱ কৰিছোঁ। এইবাৰ ইমান ধুনীয়াকৈ পাণ্ডাল বনাইছিলে আমাৰ ইয়াতে, কিন্তু বনালেও মানে এইবাৰ মানে খুবেই মন চন বেয়া সকলোৰে, সেমেকা। চাওঁ আজি কি বা আছে তাতে, দেখিলে গম পাম আজি তাতে কি বা হয়। তো আপোনালোকক ব্লগটো চাই যাব। কিবা যদি ভুল ভ্ৰান্তি হয় প্লিজ ক্ষমা কৰিব আমাক। তো আজি হৈছে সপ্তমী পূজা। আজিৰ পৰা আমাৰ ইয়াতে সপ্তমী পূজা ষ্টাৰ্ট হৈছে আৰু এইবাৰ দেখিছে ইমান ধুনীয়াকৈ পাণ্ডালটো বনাইছে, কিন্তু কি কৰিব গাইজ, তথাপিও মানে এইবাৰ ধুনীয়াকৈ বনালেও মানে
এবাৰ এটা ভাল লগা নাই কিবা এটা মনত মানে, কাৰণ জুবিন দা নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা। তো আমাৰ মানে মনবোৰ খুবেই মানে দুখ অনুভৱ কৰি আছে আৰু। আমি এতিয়া মন্দিৰত পাইছোঁ আৰু পূজা চূজা কৰা হৈ গ'ল আমাৰ, আৰু পূজা চূজা কৰি এতিয়া বহি আছোঁ ইয়াতে। আৰু এইটো হৈছে আমাৰ মূৰ্তি, আমাৰ মূৰ্তিটো, আৰু এইবাৰ মানে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। তো আপোনালোকক দেখাম কি কি ডেক'ৰেশ্যন হৈছে। আৰু দুখৰ মুহূৰ্ত অলপ কি ক'বা, কেনেকুৱা লাগিছে এইবাৰ? কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে পেণ্ডেলটো এইবাৰ, কিন্তু মন বেয়া। ডেক'ৰেশ্যন কৰিছে এইবাৰ। আছে পিছফালে তো অলপ পুষ্পাঞ্জলি এতিয়ালৈ হোৱা নাই, কেতিয়াবা হয় পুষ্পাঞ্জলি। পুষ্পাঞ্জলিৰ বাবে ৰখি আছোঁ, কেতিয়াবা হয় উন্নত। আজি হ'বনে পুষ্পাঞ্জলি? গম নাপাওঁ নাই। নাজানো বস্তুটো কি গৰম লাগিছে, মই অলপ হাৱা খাওঁ। চকুত ধৰি আছে ন কিবা এটা চাকিৰ। তো আমি আজি সপ্তমী পূজা, আজি এতিয়া পুষ্পাঞ্জলিৰ বাবে ৰখি আছোঁ বৰ্তমান। তো আজি এতিয়া অলপ পিছত পুষ্পাঞ্জলি আৰম্ভ হ'ব, আৰু মাৰ আশীষ লৈ কেনে এতিয়া পুষ্পাঞ্জলি ষ্টাৰ্ট হৈছে মানে বৰ্তমান। তো এতিয়া আমি সকলোৱে পুষ্পাঞ্জলি লৈ লওঁ আৰু এতিয়া মাৰ আশীৰ্বাদ লওঁ। পুষ্পাঞ্জলি ল'বৰ বাবে বহিছোঁ আমি পুষ্পাঞ্জলি ল'ম এতিয়া। এতিয়া পুষ্পাঞ্জলি এইফালে আছে হৈ গ'ল, আৰু পুষ্পাঞ্জলি দি দিলোঁ। ফুলটো দি দিবা নেকি? এতিয়া নিৰ্মালি দিব আমাক। এতিয়া ফুল দি আছে ইয়াতে, ফুল দি আছে। लक्ष्मी माँ के, सरस्वती माँ के, कार्तिक बाबा के। তো আমি এতিয়া পুষ্পাঞ্জলি লোৱা হোৱাৰ পিছত এতিয়া আমি আহিছোঁ খিচাৰি খাবৰ কাৰণে। তো এতিয়া আমি খিচাৰিৰ বাবে লাইন ধৰিবলগীয়া হৈছে। তো এনেদৰে এতিয়া লাইন ধৰি আছোঁ। তো এতিয়া আমি খিচাৰি আহি গ'ল। চ' বহুত ভাল বনাইছিলে খিচাৰিৰ, আৰু খিচাৰিৰ কিবাকিবি আৰু আইটেম দিছে এইবাৰ। তো খুবেই টেষ্টি হৈছে খিচাৰিটো। তো গাইছ আমি এতিয়া খিচাৰি খাই লওঁ। খিচাৰি খাবৰ কাৰণে বহিছোঁ। এতিয়া আমি খাওঁ পায়স। এতিয়া আমি খিচিৰি খাই ঘৰত গৈ আছোঁ। ভাল লাগিল আজি মানে। তো আজিতো সপ্তমী হয়, তো আজিৰ দিনটো এনেকৈ গ'ল। তো কাইলৈ আহিম, কাইলৈ আৰু ৰাতি আছে বাকী, ৰাতিও আহিম। তো সেই আৰু দুখৰ মাজতো আমি অলপ সদায়তো এনেকৈ দুখ কৰি থাকিব নোৱাৰোঁ, অলপমান সেই আৰু হেপিনেছো, নহ'লে আমি যদি দুখত থাকোঁ জুবিন দাৰ আত্মাটো দুখ পাব, হয়নে নাই? মানে দুখৰ মাজতো অলপ চলপ হেপিনেছ আনিব লাগে মানুহে, হয়নে নাই? জন্ম মৃত্যু কাৰো হাতত নাই,
যাৰ যেতিয়া মৰণ তেতিয়া হ'বই। চ' গুড ইভিনিং গুড ইভিনিং সকলোকে শুভ সন্ধিয়া। চ' এতিয়া গধূলি হৈছে আৰু এতিয়া মই ৰেডি হৈ গৈছোঁ। নৰ্মেল এটা কুৰ্তা পিন্ধিছোঁ আৰু সুধিছে তাৰপিছত অলপমান ষ্টাইলো কৰিছোঁ, অলপ মেকআপ কৰিছোঁ, অলপমান কাজল চাজল লগাইছোঁ আৰু পূজা বুলি। এতিয়া মই অলমষ্ট ৰেডি হৈছোঁ আৰু সেয়াই আৰু এতিয়া যাম আৰু পূজাথলীত কি আজি চাওঁ। এতিয়া গধূলি যাই বেছি ভাল লাগে আৰু কাৰণ লাইটিং চাইটিংবিলাক হয়তো সেইবাবে এতিয়া যাম আৰু এতিয়া। তো আজি সপ্তমী পূজা চাবৰ বাবে মই এতিয়া ৰেডি হৈছোঁ। আজি একচুৱেলি আমাৰ ওচৰৰ পাজৰৰ পেণ্ডেলবিলাকে চাব যাম আৰু কাইলৈ অলপ দূৰত যাম। তো আজি এনেই ওচৰতে যাম, তো চাই আহোঁ অলপমান পূজা। যাই আছোঁ। কেনেকে আছে নাই একো দেখিবলৈ নাপালো, না ভিডিঅ' পালো, না এটা হেৰি পালো। তাৰপিছত কিন্তু ফেচবুকত বা হেৰিত এইবোৰ ভিডিঅ'বোৰ ওলাই আছে। আৰু আমাৰ জুবিনদাৰ ইয়াৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ন্যায় দিয়ক সদৰ্শন ক্ষেত্ৰত আৰু এইটো বনাইছে ইয়াতে। এতিয়া ভিতৰত যাম। ন আৰু এইটো জুবিনদাৰ ইয়াতে এইটো বনাইছে, জুবিনদাৰ সমাধি। আৰু এতিয়া আমি ভিতৰত এণ্টাৰ কৰিম। এতিয়া আমি আমাৰ ওচৰৰ পাণ্ডালবোৰত সোমাইলোঁ। তো এইটো পাণ্ডাল আমাৰ ওচৰৰে হয়। তো খুবেই ভালেই বনাইছে এইবাৰ, মানে এইবাৰ ক'ব গ'লে বহুত ধুনীয়া বনাইছে আমাৰ ওচৰে পাজৰে পাণ্ডালবিলাক। ভাল লাগিল চাই। তো আহিলোঁ চাবলৈ পূজা বুলি, আৰু লগতে মাৰ আশীৰ্বাদ লৈ আৰু জুবিনদাৰ ন্যায়ৰ বাবেও প্ৰাৰ্থনা কৰিলোঁ মাৰ ওচৰত, যাতে জুবিনদাই ন্যায় পায় আৰু যোনে কৰিছে সি যাতে উচিত শাস্তিটো পায়, তাকে মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তো মহালয়ৰ পৰাই আমাৰ ধৰতীত দুৰ্গা মা আহিছে আৰু প্ৰত্যেক বছৰে এনেদৰে পালন কৰা হয় দুৰ্গা পূজা আমাৰ অসমত। আৰু অসমতে নহয়, গোটেই বিশ্বতে পালন কৰা হয়। কিন্তু আমাৰ অসমত প্ৰত্যেক বছৰে এনেদৰে ধুমধামে এনেদৰে পালন কৰে দুৰ্গা পূজা। আৰু আজি সপ্তমীৰ দিন, আৰু আজি সপ্তমীৰ দিনটোত আমি এনেদৰে আমাৰ আজি ওচৰে পাজৰে এইবিলাক চালোঁ। আৰু লগতে এইবাৰ প্ৰত্যেক পূজাতে মানে য'তেই গ'লোঁ এনেদৰে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে এনেদৰে জুবিনদাৰ ফটোবিলাক এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু এইবাৰো আমাৰ ওচৰত এনেদৰে জুবিনদাৰ দেখিছে ফটোবিলাক এনেদৰে ইয়াতে উপস্থাপন কৰা হৈছে। আৰু এখন পেইণ্টিঙো বনাইছে কোনোবাই আৰু ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে। তো ভাল লাগিল চাই। এনেদৰে জুবিনদাক, দুৰ্গা মাৰ লগতে জুবিনদাকো এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰত্যেক পূজা। আমাৰ বাবে, আমাৰ অসমৰ বাবে জুবিনদা এজন সাধাৰণ ছিংগাৰ নহয়, তেওঁ আমাৰ বাবে এজন গৌৰৱ আছিলে।
গোটেই বিশ্বখনকে মোহিত কৰিছিলে সেইকাৰণে তেখেতৰ তেখেতক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাখিছোঁ আৰু যিসকলে ভক্ত তো এখন এখনকৈ আমাৰ ওচৰে পাজৰে থকা প্ৰত্যেকখন পাণ্ডালতে সোমালোঁ আৰু প্ৰত্যেকখন পাণ্ডালতে মানে এনেদৰে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। দেখিছে আমাৰ অসমৰ মানুহবিলাকে জুবিন দাক ইমানেই ভাল পায় যে তেখেতক শ্ৰদ্ধাঞ্জলি প্ৰত্যেকখন পূজাথলীতে এনেদৰে জনোৱা হৈছে। তো ইয়াতে কিবা কিবি খেলো পতা হৈছে মুৰ্গী মানে ইয়াতে যদি মানে আৰু পইচা লগাব লাগে তাতে মানে যদি জিকি যায় আৰু মুৰ্গী পায় সেনেদৰে মুৰ্গা খেল ইয়াতে বহোৱা হৈছে আৰু তো আমিও অলপ চলপ খেলি চালোঁ কিন্তু নাপালোঁ গাইজ আমাৰ লাকে বেয়া কি ক'ব আৰু তো পূজা চূজা চাই আহি আমি এতিয়া আমাৰ ইয়াৰে ওচৰৰ ইয়াৰে পাণ্ডালত মানে ইয়াতে নাম চাম ইয়াতে গাই আছে আৰু ৰাতি মানে এইবিলাক পাঠক চাঠক মাতে তো এনেদৰে আৰু চাই আছোঁ অলপমান আজি ওমেন পাঠক মাতিছে ইয়াতে এনেদৰে এতিয়া চলি আছে আৰু নাম প্ৰসংগ তো নামঘৰ মাতিছিলে তো আমিও চালোঁ এতিয়া মই আহিলোঁ আহি কেনে ফ্ৰেছ হ'লোঁ গাইজ কাণফুলি খুলিব আছে আৰু এতিয়া কাণফুলি চানফুলি খুলোঁ ৰাতি হৈছে এতিয়া 10টা বাজিছে তো কাইলৈও পুজা চাব যাম তো এতিয়া জিলাপি খাই মই এতিয়া জিলাপি খাই আহিলোঁ জিলাপি খাই শুম আৰু